পিতৃক বিচাৰি ফুৰিছে পুত্ৰ জীয়ৰীয়ে ক'লে দেউতা দেওবাৰৰ পৰা নাই যোৱা দেওবাৰৰ পৰা নাই আমি এতিয়া বিচাৰ কোচা কৰি আছো বিচাৰি পোৱা নাই মনটো দুখ লাগিছে আৰু উপায় নাই হাতত পিতৃৰ ফটো লৈ বিচাৰি ফুৰিছে এনেদৰে 4 দিন পূৰ্বে হৰেণ গগৈ চাইকেলখন লৈ ওলাই গৈছিল কাজিৰঙাৰ চেপেনা কুবুৱা গাঁৱৰ ঘৰৰ পৰা তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে পিতৃক বিচাৰিছে সকলোৱে আৰক্ষী থানাত এজাহাৰো দিছে কিন্তু এতিয়ালৈকে একো এটা খবৰ লাভ কৰা নাই যোৱা দেওবাৰৰ পৰা নাই আমি এতিয়া বিচাৰ কোচা কৰি আছো বিচাৰি পোৱা নাই মনটো দুখ লাগিছে আৰু উপায় নাই আৰু ৰাইজক ক'বলগীয়া নাই যদি পায় জনালে ভাল পাম অসমবাসী ৰাজ্যলৈ পৰিয়ালটোৰ আহ্বান কোনো লোকে যদি হৰেণ গগৈক দেখা পায় তেন্তে তলত উল্লেখ কৰা এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান মোৰ দেউতা হয় মই তেওঁৰ ছোৱালী দেউতা অকণমান মেমৰিটো লছ হৈছিলে তাৰপৰা দেওবাৰৰ দিনাৰ পৰা তেওঁ নাই তাকে বিচাৰি ফুৰিছোঁ সন্ধান পোৱা নাই বেয়া লাগিছে আপোনাৰ হৰেণ গগৈ তেওঁ দেওবাৰৰ পৰা নিৰ্দেশ হৈ আছে নিৰ্দেশ কি আপোনাৰ তেওঁ চাইকেল লৈ আহিছে চাইকেল লৈ আপোনাৰ হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ বাবাক লগ কৰি তেওঁ বাবাক সুধিছে যে ক'ত গ'লে ভাল হ'ব তেওঁ যেতিয়া ক'লে যে আপুনি চিকুনি যাওক চিকুনি যোৱাৰ পৰা আপোনাৰ হাতীমূৰীয়া যাওক তেতিয়া আপোনাৰ বোলে মইতো আপোনাৰ অযোধ্যালৈকে গৈছোঁ বুলি কৈছে বাবাই কৈছে মই অযোধ্যালৈকে গৈছোঁ কিন্তু বাবাক তেওঁ লগ ধৰিছে ব'লক আপুনিও ব'লক কিন্তু বাবাই ক'লে মই নাযাওঁ মই যাব নোৱাৰোঁ এতিয়া আমি বাবাক সুধি পেলাই আমি ইফালে বিচাৰি আহি আছোঁ কিন্তু জখলাবন্ধা পাইছোঁ এতিয়া জখলাবন্ধা আমি চিকুনিত সোমাওঁতে চিকুনিত দেওবাৰে সোমাইছে বুলি কৈছে বাবাই চিকুনিৰ বাবাই কৈছে তেওঁ দেওবাৰে সোমাইছে কিন্তু এতিয়া কথাটো হ'ল কি আমি এতিয়া হাতীমূৰীয়া ফালে যাওঁ তাত যদি পাওঁ কিবা সন্ধান যোৱা দেওবাৰৰ পৰা নাই আমি এতিয়া বিচাৰ কোচা কৰি আছো বিচাৰি পোৱা নাই মনটো দুখ লাগিছে আৰু উপায় নাই আৰু ৰাইজক ক'বলগীয়া নাই যদি পায় জনালে ভাল পাম কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8